মৰিয়নিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। মৰিয়নি দিশৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাত সন্মুখৰ পৰা খুন্দা মাৰে NL026120 নম্বৰৰ এখন ট্ৰাকে। থিতাতে নিহত হয় বাইক আৰোহী হেমন্ত গগৈ। নিহত হেমন্ত গগৈৰ ঘৰ নকছাৰী পাঁচমুৱাত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু নিহত হেমন্ত গগৈ তিতাবৰৰ পৰা কৰ্ম সম্পাদন কৰি গৃহ অভিমুখে গৈ থকা অৱস্থাতেই এই সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিয়নিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী হেমন্ত গগৈ। হেমন্ত গগৈ নকছাৰী পাঁচমুৱাত ঘৰ বুলি জানিব পৰা গৈছে। তিতাবৰৰ পৰা কৰ্ম সম্পাদন কৰি গৃহ অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো। মৰিয়নি দিশৰ পৰা আহি থকা এখন NL026120 নম্বৰৰ ট্ৰাকখনে খুন্দা মৰাৰ ফলতেই থিতাতে নিহত হয় বাইক আৰোহী হেমন্ত গগৈ। গাড়ীখন বহুত পিকআপত আহিছে। মই এখন গাড়ী লৈ আহিছিলোঁ। মই এখন চুইফ্ট লৈ পেলাই আহি পেলাই ৰখিছোঁ। ৰখা টাইমত মই হিলি গৈছোঁ। হিলাই দিছে এনেকুৱা আহি পেলাই পিকআপত আহিছে। তাৰপিছত আহি পেলাই আগত চনহে শুনিছোঁ আৰু লাইটবিলাক হিলিছে। মই জানো তাক মাৰিছে চাৰিআলি ফালৰ পৰা আহিছে। মৰিয়নি ফালৰ পৰা গৈছিলে নেকি সেইটো মই নাজানো দেই। ৰংচাতে মাৰিছে। বহুত পিকআপত আহিছে। নগা গাড়ীটো ড্ৰাইভাৰ হৈ আছে। নগাক আমাৰ অসমৰ গাড়ীবিলাকক ক'বলৈ গ'লে আমিও গাড়ী চলাওঁ, য'তে ত'তে পাইপ ভৰাই, কিন্তু নগাবিলাকৰ সেইবিলাক ঠিক নকৰে। স্পীডত বহুত স্পীড। মই গাড়ী যেতিয়া ৰখিছোঁ নহয়, মোক গাড়ী হিলাই দিছে। মই ছাইডত ৰখাইছোঁ মই গাড়ী ছাইডত ৰখাইছোঁ। মোক হিলি গৈছোঁ মই হয়। বহুত পিকআপ বহুত পিকআপ। আৰু তেহেঁতৰ বিশেষকৈ পুলিচ প্ৰশাসনেও চেক নকৰে নেকি, পাইপ চাইপ নভৰাই নেকি। আমাৰ অসমৰ যিবিলাক ধৰক পাইপ চাইপ ভৰাই চেক কৰে। আমাৰ চলাবলৈ ভয় লাগে। আমি সেইটো নচলাওঁ। কিন্তু যিটো পিকআপত চলাইছে সেইটো আমাৰ বেলেগী কামটো কয়। কিন্তু মই য'ত ৰখিছিলোঁ তাৰ পৰা কমচে কম 200 মিটাৰমান আগত য'ত মাৰিছে সেইটো কিন্তু মই দেখা নাই, কিন্তু মই চাউণ্ড শুনিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।